Hello friends, welcome back to my YouTube channel. আৰু সকলোকে হাৰ্ডিৰ দুৰ্গা পূজাৰ বহুত শুভেচ্ছা তথা শুভকামনা থাকিল। সো যোৱাকালি মালিকৰ ফালে গৈছিলোঁ পাণ্ডুৰ ফালে। সো তাতে কেইখনমান আকৰ্ষণীয় পূজা মণ্ডপ দেখিবলৈ পালোঁ এবাৰ। সো তাকে শ্বেয়াৰ কৰিবলৈ মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকৰ বাবে। তো শেষলৈকে চাব ভিডিঅ'টো। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ফ্ৰেণ্ডছ, প্ৰথমে আমি সোমালোঁ মালিগাঁৱৰ চেটেল গেটৰ পূজাখন। আৰু সম্পূৰ্ণ মণ্ডপটো আপোনালোকে দেখিবলৈ পাইছে কি সুন্দৰকৈ ডেক'ৰেট কৰিছে। কালাৰফুল ছাতিৰে ভিতৰৰ ইণ্টেৰিয়ৰখিনি চাওক কি সুন্দৰ, আৰু মূৰ্তিটো খুবেই সুন্দৰ লগা হৈছে। আৰু চেটেল গেটৰ পিছত আমি আহিলোঁ মালিগাঁও কামাখ্যা কলনীৰ পূজাখন চাবলৈ। প্ৰত্যেকবাৰৰ দৰে এইবাৰো মানে খুবেই আকৰ্ষণীয় কৰি তুলিছে এই পূজাখন। চাওক গেটৰ ভিতৰৰ পৰাই কি সুন্দৰ এণ্ট্ৰেঞ্চ। আৰু এইবাৰ কামাখ্যা কলনীৰ যিখন পূজা মণ্ডপ, এইখন আন্দামানৰ জাৰুৱা ট্ৰাইবৰ আৰ্হিত সজাই তোলা হৈছে। চাওক কি সুন্দৰকৈ সজাইছে, নিখুঁতভাৱে সজাইছে এই মণ্ডপখন। দেখিছে, মই আপোনালোকক দেখুৱাইছোঁ ভিতৰলৈকে সোমাই গৈ। আৰু খুবেই ভিৰ পৰিলক্ষিত হৈছে এই মণ্ডপখনত, বিশেষকৈ কাৰণ ইমানেই আকৰ্ষণীয় কৰি তুলিছে এই পূজা মণ্ডপখন। খুবেই ইউনিক আৰু অদ্ভুত বুলি ক'ব লাগিব যোনে এই মণ্ডপখন সজাই তুলিছে। কি সুন্দৰভাৱে সজাই তুলিছে আপোনালোকে চাওক। ৱাও। আৰু ফ্ৰেণ্ডছ, কামাখ্যা কলনীৰ পিছত আহিলোঁ আমি ৰেষ্টুৰেণ্ট কালীবাৰীলৈকে। আৰু প্ৰত্যেকবাৰ দৰে এইবাৰো মানে খুবেই আকৰ্ষণীয় কৰি তুলিছে এই পূজা মণ্ডপখন। মই দেখুৱাই আছোঁ, পূজা মণ্ডপলৈ যোৱাৰ আগতে আমি এনেকুৱা মীনা বজাৰ দেখিবলৈ পাইছোঁ। খুব ডাঙৰ এখন মীনা বজাৰ বহিছে ইয়াতে, আৰু ভিৰ দেখিছে এনেকুৱা ধৰণৰ ভিৰ। আমি গধূলি সময়ত গৈছিলোঁ 6টামান বজাত, 6টামান বজাৰ ভিৰ এনেকুৱা পৰিলক্ষিত হৈছে। তাৰপিছতো আৰু ভিৰ বাঢ়িছে। আৰু ফ্ৰেণ্ডছ, এইখনে হৈছে সেইখন আকৰ্ষণীয় মণ্ডপখন, যিখন ময়ূৰমহলৰ আৰ্হিত সজাই তোলা হৈছে। চাওক কি সুন্দৰ, কি আকৰ্ষণীয়, মানে ওৱান অফ দ্য বেষ্ট পূজা মণ্ডপ বুলি মই ক'ব পাৰোঁ মালিগাঁৱৰ ভিতৰত বা গুৱাহাটীৰ ভিতৰত। আৰু ফ্ৰেণ্ডছ, ভিতৰত দেখিছে ডিছপ'জেল বাতিৰে মেইন দুৱাৰখন সজাই তোলা হৈছে। এইবোৰ চব ডিছপ'জেল বাতি হয়। আৰু ভিতৰৰ ইণ্টেৰিয়ৰখিনি দেখিছে কি সুন্দৰভাৱে এটা মহলৰ আকৃতিত সজাই তোলা হৈছে। গোটেইবোৰ ডিছপ'জেল প্লেট দেখিছে। আৰু ফ্ৰেণ্ডছ, ডিছপ'জেল বাতিৰ উপৰিও ইয়াত দেখিছে ফুলৰ জাবৰেৰে মেইন দুৱাৰখনত কেনেকৈ সজাই তুলিছে, খুবেই এট্ৰেক্টিভ। আৰু ফ্ৰেণ্ডছ, ৰেষ্ট কেম্পৰ পিছত আমি আহিলোঁ একাউণ্টছ কলনীলৈ, যিখন ৰেষ্ট কেম্পৰ পৰা নিচেই কাষত। আৰু ইয়াতো চাওক কি সুন্দৰভাৱে ডেক'ৰেট কৰি তুলিছে পূজা মণ্ডপখন। এইখন হৈছে পূজা মণ্ডপ, আমি কাষলৈ গৈ দেখুৱাই আছোঁ। আৰু ফ্ৰেণ্ডছ, এই মণ্ডপখন মহাকাল টেম্পলৰ থিমত সজাই তোলা হৈছে, খুবেই আকৰ্ষণীয় কৰি তোলা হৈছে। কি সুন্দৰ ইণ্টেৰিয়ৰ আপোনালোকে চাওক। মই ভিতৰখন দেখুৱাইছোঁ আৰু দেৱীৰো দৰ্শন কৰাইছোঁ। খুব সুন্দৰভাৱে সজাই তোলা হৈছে এইখন মণ্ডপো। চ' ফ্ৰেণ্ডছ, আশা কৰোঁ সকলোৰে ভিডিঅ'টো চাই ভালেই লাগিল, কাৰণ যিখিনি বেষ্ট পূজা মণ্ডপ আছিল মালিগাঁও পাণ্ডু ছাইডৰ, সেই কথাখিনি মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই ভিডিঅ'টোত। আৰু কেনেকুৱা লাগিল কমেণ্ট কৰিব নাপাহৰিব। যদি ভাল লাগিল লাইক নিশ্চয় কৰিব, ছাবস্ক্ৰাইব কৰি চেনেলটো মোক আৰু মটিভেট কৰিব। আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।